বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলোঁ হয় চিনেমা ৰঘুপতি আপোনালোকে চাগে সকলোৱে চালে নহয় জানো মোৰ ছোৱালী পৰীক্ষা আছিলে সেইকাৰণে যাব পৰা নাছিলোঁ আজি সপৰিয়ালে আমি চিনেমাখন চাই আহোঁগে বুলি ওলালোঁ বলকচোন আপোনালোকে চাগে নিশ্চয় চালে মোৰহে থাকি গৈছিলে আজি সকলো মিলিলে ছোৱালীও পৰীক্ষা হে লগতে ময়ো ফ্ৰী আছোঁ দেউতাকো ফ্ৰী আছে সেইকাৰণে আমি গোটেইকেইটাই ৰঘুপতি চাম বুলি ওলাইছোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলত খলকনি তুলি থকা এই অসমীয়া বোলছবি ৰঘুপতি চিনেমাখন আমি নাচাই চাব কোনে নহয় জানো ইমান এক সুন্দৰ ছবি আমাৰ মাজত আগবঢ়াই দিছে নোচোৱাকেনো কেনেকৈ থাকোঁ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষতো খলকনি তুলি ৰং বিৰিঙাই থকাৰ উপৰিও আমাৰ মাজতো ৰং বিৰিঙাই আছে এই চিনেমাখন চোৱাৰ হেঁপাহ আৰু আগ্ৰহে আমাৰ এই পৰিয়াল দুটি এই মূৰৰ পৰা সেই মূৰলৈকে চিনেমাৰ হলত এনেদৰে পপকৰ্ণ কফি পেটিছ লৈ চাহ খোৱাৰো মজাই বেলেগ ৱাও নাইচ ৰঘুপতি চাই ভাল লাগিলে এয়া আমি এতিয়া ঘৰলৈ ওলালোঁ বাই বাই মানে উইনি চবে বাই দে